আজি জান আৰু মই ওলাইছোঁ বিয়া খাবলৈ, সেইকাৰণে দুইজনী ধুনীয়াকৈ ওলাই ল'লোঁ। আৰু মানে বতৰটো যিহে বেয়া, সেইকাৰণে ৰাস্তাত ৰখি ৰখি যাব লগা হৈছে। আৰু আহিয়ে দেখিলোঁ কইনাক গা ধুবলৈ নিছে, যিহেতু শান্তি বিয়া হয়। এইপিনে আমাৰ অকণি মাহী হয়, যিহেতু বহুত দিন লগ পোৱা নাই, আজি বহুত দিনৰ মূৰত লগ পাইছোঁ মাহী। এয়া এতিয়া ভণ্টিক গা ধুৱাইছে এনেকৈ। আৰু মই আপোনালোকক কোৱাই নাই নহয় কাৰ বিয়া, এই মোৰ নিচা ছোৱালী হয়। আৰু নিচা আমাৰ মাজত নোহোৱা আজি 5 বছৰেই হ'ব হ'ল। আৰু সঁচাকৈ নিচালোঁ আজি মনত পৰিছে। আৰু নিচা থকা হ'লেও আজি কিমান যে ফূৰ্তি পালেহেঁতেন, কাৰণ নিচাহঁতৰ ছোৱালী এজনীয়ে, আৰু এই আজি শান্তি বিয়া হয়। আৰু এইপিনে আমাৰ আপা মাহী মাহঁতে চাই আছে ভণ্টিক। এইপিনে ভণ্টিক গা ধুৱাই সমাজলৈ আনিলে, আৰু লাষ্টত মোৰ দায়িত্বত পৰিলে যে ভণ্টিক সজাব লাগিব, সেইকাৰণে মই এতিয়া এয়া ভণ্টিক সজাই আছোঁ। আৰু এইপিনে আমাৰ হাতীমূৰীয়া গাঁৱৰ আনাই মামী আপাহঁত বহি আছে একেলগতে। আৰু চাওকচোন ভণ্টি কিমান ধুনীয়া লাগিছে সঁচাকৈ আজি। আৰু এইপিনে এতিয়া আমাৰ ঘৰলৈ যাবলৈ হ'ল, যিহেতু আমাৰ এক্সামো চলি আছে, সেইকাৰণে গুচি আহিছোঁ। আৰু আজিলৈ আহিছোঁ দেই, বাই বাই।